চামগুৰিত সোয়াইন ফ্লুৰ আতংক। সোয়াইন ফ্লু ভাইৰাছত আক্ৰান্ত হৈ এগৰাকী 53 বছৰীয়া মহিলাৰ মৃত্যু মুখত পৰিছে। মহিলাগৰাকীৰ ঘৰ চামগুৰি গেৰুৱামুখত। নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন অৱস্থাত সেই মহিলাগৰাকী সোয়াইন ফ্লুৰ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। এই মুহূৰ্তত মই উপস্থিত আছো চামগুৰি পশু চিকিৎসালয়ত আৰু মোৰ লগত উপস্থিত আছে চামগুৰি পশু চিকিৎসালয়ৰ চিকিৎসক। মই তেখেতৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম আচলতে সোয়াইন ফ্লু যি গাহৰিৰ লগত জড়িত এবিধ ভাইৰাছ, সেই ভাইৰাছবিধ মানুহৰ গাত সংক্ৰমণ হৈ মৃত্যু মুখত পৰিছে আনোৱাৰা বেগম নামৰ মহিলাগৰাকী। কিদৰে আচলতে হৈছে ছাৰ কি ক'ব? গাহৰিৰ ভাইৰাছ বুলি কয় গাহৰিৰ বাবে, আজি মানুহ মৃত্যু হৈছে। হয়, নামটো ক'ব গ'লে গাহৰিৰ ভাইৰাছে হয়, H1N1, যিহেতু তাত আমি সোয়াইন ফ্লু বুলি কওঁৱেই। কিন্তু এই ভাইৰাছবিধ জুনটিক মানে ক'ব গ'লে ধৰক গাহৰিৰ পৰা বা এনেকুৱা জীৱ জন্তুৰ পৰা মানুহলৈ যিটো আহে আমি জুনটিক বুলি কওঁ। আমি এনেকুৱা গোটেই ভাৰতবৰ্ষতে বা পৃথিৱীতে এনেকুৱা ধৰণৰ আমি মাজে মাজে কেছ পাই থাকো যে এনেকুৱা সোয়াইন ফ্লু মানুহৰ দেহত আহিছে, যাৰ বাবে মানুহৰ মৃত্যু মুখতো পৰিছে। কিয়নো সোয়াইন ফ্লু এনেকুৱা ধৰণৰ ফ্লু জাতীয় ভাইৰাছবিলাক বহুত মানে কমপ্লিকেটেড, ফটকে ট্ৰিটমেণ্ট কৰিব পৰা নাযায়, আৰু যদি কাৰোবাৰ হয়ও তো তেখেতৰ লাষ্টত মৃত্যুৱে হোৱাটো আমি দেখা পাইছো। মহিলাগৰাকীৰ নামটো কি আছিল? তেখেতৰ জানা মতে মই কনফাৰ্ম ক'ব নোৱাৰিম, আনোৱাৰা বেগম হয় বুলি শুনিছো। এই যে ভাইৰাছ বিধত আক্ৰান্ত হৈ মৃত্যু পৰিছে, এই বিষয়ে আপোনালোকে কোনোবাই জ্ঞাত কৰাইছে? হয়, এই খবৰটো আমি যোৱাকালি আবেলি সময়ত আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা এখন লেটাৰ আহিছিলে মোলৈ হোৱাটছএপত, মই তাৰ পৰাই গম পাইছো কথাটো। সোয়াইন ফ্লু বুলি কোনে ডিটেক্ট কৰিছে আচলতে? সোয়াইন ফ্লু বুলি সেই কাগজখনত আপোনাৰ নেম কেয়াৰ হস্পিটেল যিহেতু গুৱাহাটীত আছে, তেখেতসকলৰ ৰিপৰ্টতহে লিখা আছে যে তেখেতৰ মৃত্যু সোয়াইন ফ্লুৰ ভাইৰাছৰ দ্বাৰা ইনফেক্টেড হোৱাৰ কাৰণে হৈছে। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে আমাৰ নগাঁও জিলাত এতিয়ালৈকে কিন্তু সোয়াইন ফ্লু অহা নাই, কিন্তু সোয়াইন ফ্লুত যে মহিলাগৰাকী মৃত্যু হ'ল, আচলতে মহিলাগৰাকী বেলেগত যোৱাৰ কাৰণে এই ভাইৰাছবিধ তেখেতৰ গাত লাগি আহিছিল। হয়, কিন্তু সোয়াইন ফ্লু বেমাৰবিধ বা বীজাণুবিধ আহিবৰ কাৰণে সেই মানুহজন বা মহিলাগৰাকী সাধাৰণতে গাহৰি থকা ফাৰ্মৰ ওচৰে পাজৰে মানে থাকিব লাগিব, বা দিনটোত তেখেতে ফাৰ্মৰ ওচৰে পাজৰে ক'ৰবাত কাম কৰিব লাগিব। কিন্তু সেই বেমাৰবিধ গাহৰিৰ পৰাই আহে যিহেতু, আৰু যিহেতু তেখেতসকলে সংখ্যালঘু মানুহৰ, মই ভাবো তেখেতসকলৰ সেই জেগাখিনিত গাহৰি ফাৰ্ম বা গাহৰি পোহা মানুহ নাথাকিব চাগে। তো সেইটো কাৰণে আমাৰ কাৰণে বহুত এটা কমপ্লিকেটেড হৈ গৈছে যে এনেকুৱা জেগাত য'ত গাহৰিয়ে নাই, তাত এই বেমাৰবিধ অহাটো এটা মানে সাধাৰণভাৱে আমি ল'ব পৰা নাই। কি ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে? বৰ্তমান আমি খবৰটো পাই আজিৰ পৰা আমি আৰম্ভ কৰিম প্ৰথমতে সজাগতা সভা আৰম্ভ কৰিম। মানুহসকলক আমি ক'ব লাগিব যে কেনেকে ধৰণে তেখেতসকলে যদি কিবা কাৰণে ক'ৰবাত যাব লগা হয় কাম কৰিবৰ কাৰণে, ফাৰ্ম থকা জেগাত বা গাহৰি পপুলেশ্যন থকা জেগাত, তেখেতসকলে কেনেকে মাস্ক পৰিধান কৰিব, গ্লভছ লগাব, প্ৰপাৰ এপ্ৰন লগাব, পাৰিলে বুটছ লগালেও ভাল। তাৰ পৰা আহি ফাৰ্মৰ পৰা ওলাই বা ক'ৰবাৰ পৰা আহি তেখেতলোকে কেনেকে হাতখন ধুব, চেনিটাইজ কৰিব, তো এই গোটেইখিনি প্ৰচিডিউৰ তেখেতক শিকাব লাগিব। কিয়নো তেখেতসকল বহুত সাধাৰণ মানুহ, তেখেতসকলে আহি নিজৰ কেয়াৰ নকৰে, আহি ডাইৰেক্ট আহি ঘৰত সোমাই যায়, ভাত পানী খাই দিয়ে বা নিজৰ ল'ৰা ছোৱালীত থাকে, তো এই বীজাণুবিধ হ'ব পাৰে। হয়, নিশ্চয়কৈ এয়া আছিল চামগুৰি পশু চিকিৎসালয়ৰ চিকিৎসক। তেখেতে আচলতে সন্দেহ বা আচৰিত হৈ পৰিছে, কিয়নো সোয়াইন যি ভাইৰাছ, সোয়াইন ফ্লু যি ভাইৰাছ বিয়পিবলৈ হ'লে মানুহগৰাকী বা সেই যিগৰাকী মানুহ মৃত্যু হৈছে, সেই মানুহগৰাকী সংখ্যালঘু এগৰাকী মহিলা আছিল। তেওঁলোকৰ যি এলেকাসমূহ আছে, সেই এলেকাসমূহত কিন্তু গাহৰি কোনো ধৰণৰ ফাৰ্ম বা গাহৰি পালক নাই। কিন্তু সেই মানুহগৰাকী কিদৰে আচলতে সোয়াইন ফ্লু ভাইৰাছত আক্ৰান্ত হ'ল, এইক লৈ এতিয়া যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে। আৰু এই মুহূৰ্তত আমাক পশু চিকিৎসকগৰাকীয়ে আমাক জনাইছে যে এই বিষয়ে আৰু সজাগতা কৰিব লাগিব, যাতে যিসকল ব্যক্তি আছে সেইসকল ব্যক্তিয়ে যাতে পশু যি গাহৰি পালন, গাহৰি যি ফাৰ্মসমূহ আছে, সেই ফাৰ্মসমূহৰ কাষলৈ যাতে নাযায়, তাক লৈ এখন সজাগতা সভা তেওঁলোকে আজিৰে পৰা আৰম্ভ কৰিব বুলি আমাক জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।